হেল্ল' এভৰিৱান, জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে আজি এপেক্স বেংকৰ যিহেতু আপোনালোকে এক্সাম দিলে, বহুত ভাল ভাল কথা আপোনালোকে মোৰ আগত ডিছকাছ কৰিলে, মই বহুত হেপ্পী হয়। আৰু আপোনালোকে বহুত ধুনীয়া ৰিভিউ দিলে যে আমাৰ মক টেষ্টৰ পৰা মেথছৰ কুৱেশ্যন ছেম একেবাৰে নাম্বাৰ ডিজিটলৈকে ছেম আহিছে। লগতে সেই মক টেষ্ট দুটাহে আমি দিছিলোঁ, সেই দুটা মক টেষ্টতে আপোনালোকে বহুত কমন পালে। আৰু লগতে ই বুকখনৰ পৰা আপোনালোকৰ যথেষ্টখিনি সহায় হ'ল যে 49 ৰুপিজ এটা ডাটা পেক, হয়নে? এটা ডাটা পেকৰ দামত যদি আমি ভাল কুৱেশ্যন এটেম্প কৰিব পাৰিছোঁ, তেতিয়া আপোনালোকৰ কাৰণে এইটো বহুত বেছি ভাল হয়। আৰু মই যে যিখিনি এফৰ্টছ দিলোঁ, হয়নে, যিখিনি আপোনালোকৰ সেইখিনিয়ে বহুতখিনি আগবঢ়াই দিলে। চ' সেইকাৰণে বহুত বেছি ভাল হ'ল। এতিয়া মেইন কথাটো হ'ল যে এটা পষ্টৰ এগেইনষ্টত আমাৰ কিমান আছিল, টোটেল 87জন কেণ্ডিডেটৰ লগত আমি কম্পিটিশ্যন কৰিছিলোঁ, হয়নে? এতিয়া নেক্সট কথাটো হ'ল যে কাট অফ কিমান যাব, এইটো কথা বহুতে সুধি আছে, কাট অফ কিমান যাব, আৰু লগতে যে ইয়াৰ চিলেকশ্যন একেবাৰে ফাইনেল কেতিয়া হ'ব বা ইয়াৰ ৰিজাল্টটো কেতিয়া দিব, এই বিষয়ত আমি আলোচনা কৰিম। লগতে আমি যিটো ভোটিং কৰিছিলোঁ, ভোটিঙত আমাৰ লগত যিহেতু প্ৰায় 150জনমান কেণ্ডিডেট আছে আৰু পষ্ট আছে 150টা, হয়নে? আৰু তাতে আমাৰ যিসকল হোৱাটছএপ গ্ৰুপত জইন হৈ আছিলে, মই ভাবোঁ আমাৰ 150জন কেণ্ডিডেটে সেইখিনি কভাৰ কৰি ল'ব। আৰু তেওঁলোকৰ বহুত বেছি ভাল হৈছে এক্সামটো। তেওঁলোকে ৰিভিউবিলাক দিছিলে, মই সকলোখিনি ইয়াতে দেখুৱাম। আৰু একেবাৰে শেষলৈকে চাব, যাতে তেওঁলোকৰ যিটো ধৰি লোৱা ভোটিং ছিষ্টেম আছিলে, ভোটিংখিনি মই দেখুৱাম ইয়াতে। কোনে কিমান মাৰ্কছ কৰিছিলে, কিমান এটেম্প কৰিছিলে, এনেধৰণে। আৰু লগতে ইউটিউবত কিমানে ভোটিং কৰিছিলে, এইখিনিৰ ওপৰত আমি ডিছকাছ কৰিম। বহুত ফ্ৰেছ ডাটা ল'ব লগা হৈছে, কাৰণ বহুত কেণ্ডিডেটে এক্সাম দি আহি হয়তো মোবাইল ছুইচ অফ কৰি চলাব পৰা নাই, তেওঁলোকে হয়তো আৰাম কৰিছে। চ' সেইকাৰণে অনলাইন অহা হ'লে সকলো কেণ্ডিডেটৰ ৰিভিউ পালোঁ হয়। তথাপিও 8-9জন কেণ্ডিডেটে আমাক পাৰ্চনেলি মেছেজ কৰিছে যে ছেটিছফাই হ'লোঁ বুলি আপোনাৰ যিটো মক টেষ্ট আৰু লগতে ই বুকটোৰ কাৰণে বহুত ধন্যবাদ জনাইছে। আৰু মই তেওঁলোককো আশীৰ্বাদ কৰিছোঁ, তেওঁলোকে ফাইনেল চিলেকশ্যনটো নিশ্চয়ৰূপে এবাৰ পাই যাওক। এতিয়া মেইন কথাখিনি আলোচনা কৰোঁ, ঠিক আছে? আৰু মই পাৰিলে স্ক্ৰীনশ্বটখিনি ইয়াতে মই এডিট কৰিব পাৰিলে দেখুৱাই দিম। আৰু এইটো মটিভ নহয় যে আমি এইখিনি দেখুৱাই পিনে বহুত ভাল কাম কৰি মানে আৰু টেষ্ট বনাই বিকিম, এইটো আমাৰ ধান্দা নহয়। হয়তো মই দিবও পাৰোঁ, নিদিবও পাৰোঁ ইয়াত এডিট কৰি পিনে। এতিয়া কথাটো হ'ল যে কি, ফাইনেল কথাটো হ'ল যে আমি কিমান কাট অফ কৰিলে ইয়াত পাছ কৰিব পাৰিম, অৰ্থাৎ আমি কিমান নম্বৰ পালে ইয়াত আমি প্ৰেক্টিছ চলাই থাকিব পাৰিম, সেইটো কথা ইম্পৰ্টেণ্ট হয়। ভোটিংখিনি দেখুৱাৰ আগতে মোৰ কেলকুলেশ্যনখিনি মই এবাৰ আপোনালোকক দেখুৱাই দিওঁ। অৰ্থাৎ টোটেল আছিলে 100 মাৰ্কছ, হয়নে? এই 100 মাৰ্কছৰ ভিতৰত আমি কিমান মাৰ্কছ পাব লাগিব। আজিকালি কি হয় যে এটা এক্সাম পতাৰ লগত আপোনালোকক এটা ন'টিচ দি দিয়ে যে ন'টিচত কিমান ৰেচিঅ'ত কেণ্ডিডেটসকলক ৰাখিব। কিন্তু কেতিয়াবা ছিটুৱেশ্যন এনেকুৱা হয়, আৰু আজিকালি ঠিক আছে, এই প্ৰেজেণ্ট টাইমৰখিনি কথা কৈছোঁ মই, যিটো ৰেচিঅ'ত ৰখা হয় সেই ৰেচিঅ'টোৰ পৰা বেছি 1 বা 2% ৰেচিঅ' এটা বঢ়াই দিব লগা হয়। মানে যদি কয় যে 1:5 ৰেচিঅ'ত যদি কেণ্ডিডেট ৰাখিব লগা হয় বুলি ন'টিফিকেশ্যনত যদি দেখুওৱা থাকে, তেতিয়া 1:6 ৰেচিঅ'টো কেতিয়াবা ৰাখি দিব লগা হয়। কি কাৰণে এইটো হয়? কাৰণ ছেম বাৰু থাকিবই বহুতৰে। ধৰি লওক আপুনি যদি 75 পায়, আপোনাৰ নিচিনা 75 পোৱা ল'ৰা বহুত বেছি থাকিব, তেনেকৈও বহুত বেছি হৈ যায়। আৰু ৰেচিঅ'টো তেতিয়া বাৰু চেঞ্জ নহয়। কিন্তু এজন 65 বা 60 মাৰ্কছ পোৱা কেণ্ডিডেট এজনকো ৰাখিব লগা হৈ যায়। কি কাৰণে ৰাখিব লগা হয়? কাৰণ তেওঁ সেই মাৰ্কছটো 100ৰ 50% তেওঁ আপ কৰিছে, হয়নে? গতিকে তেওঁকো ৰাখিব লগা হৈ যায়। মানে আমি যেনেকৈ আগতে এক্সাম দিলে মানে 100ৰ ভিতৰত 50 মাৰ্ক পালে আমাক টিচাৰে বেড নিদিয়ে, হয়নে? কাৰণ তেওঁ 50% এটা লাভ কৰিব পাৰিছে, গতিকে তেওঁক বেড পানিছমেণ্ট দিব পৰা নহ'ব, সেইটো এনেকৈ ভাবে মানে আগতে। এতিয়া এই এক্সামবিলাকতো তেনেকুৱা ধৰণে হৈছে। গতিকে আপোনালোকে যদি 100ৰ ভিতৰত, মই কৈছোঁ আপোনালোকক 60 যদি আপুনি মাৰ্কছ তোলাব পাৰিছে, তেতিয়াও আপুনি স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকক। আৰু এই স্কিল টেষ্টটো কেনেকুৱা হ'ব? পইচা খৰচ কৰি লোৱা বিধৰ নহয়। আজিকালি ইউটিউবত বহুত বেছি ফ্ৰী কণ্টেণ্ট আছে, সেইটো আপুনি যদি চিলেকশ্যন কৰিব পাৰিলে এই 60 মাৰ্কছৰ কেণ্ডিডেট এজনেও কম্পিউটাৰ টেষ্টত বহুত ধুনীয়া কৰি আহিব পাৰে। এতিয়া আপুনি অসমত বহুত স্কিল টেষ্টৰ কাৰণে বিকি আছে, বহুত কিবাকিবি, এইবিলাক বিষয়ত মাত মাতিলেও বহুত নিজৰ ইউটিউব চেনেলটো ইম্পেক্ট পৰি যায়। মই সেইকাৰণে এইবিলাক কথা ক'বলৈ এৰি দিছোঁ আজিকালি। কিন্তু যদি আপোনাৰ 60 মাৰ্কছ আছে, অৰ্থাৎ 60 মাৰ্ক আছে, তেতিয়া আপুনি স্কিল টেষ্টৰ কাৰণে প্ৰেক্টিছ চলাই থাকক। আৰু ভাইভাৰ কাৰণে আমি আপোনালোকক সহায় কৰিম। যি এটা ই বুক আকৌ আপোনালোকক দিম, যিটো ই বুকৰ দ্বাৰা আপুনি, অৰ্থাৎ ভাইভাত যদি আপোনাক এজন এক্সামিনাৰে ধৰি লওক ভাইভাত আপোনাক সুধিলে কিছুমান প্ৰশ্ন, আপুনি কেনেকৈ উত্তৰ দিব, সেইখিনি বিষয়ত আমি আপোনালোকক সহায় কৰিম। এতিয়া যিকেইজন কেণ্ডিডেটে আমাৰ মক টেষ্টৰ পৰা বা ই বুকৰ পৰা লাভ লৈ পিনে যিটো আমাৰ গ্ৰুপৰ পৰা লেফ্ট ল'লে, সেইকেইজন হৈছে চেল্ফিছ কেণ্ডিডেট। গতিকে তেওঁলোক তেনেকুৱা ধৰণৰ কেণ্ডিডেটক আমি কেতিয়াও
আমাৰ গ্ৰুপত এড নকৰোঁ ভৱিষ্যতলৈ, আৰু তেওঁলোকে কেতিয়াও এড হ'বও নোৱাৰে। ঠিক আছে, যিকেইজন কেণ্ডিডেট বৰ্তমান সময়ত আছে 60 মাৰ্কছ আপ আছে, তেওঁলোকে মই ভাবোঁ তেওঁলোকে যিহেতু আমাক বিশ্বাস কৰে, তেওঁলোকে সদায় পাৰ্মানেণ্টলি থাকিব, যাৰ থাকিব মন আছে। এতিয়া কথাটো হ'ল কি যে 60 মাৰ্কছটো মই ক'লোঁ, ঠিক আছে। এতিয়া কমেণ্টত ক'ব যে 60 মাৰ্কছ পালেতো সকলোৱে পাছ কৰি যাব, তেনেকুৱা বুলি ক'ব। কিন্তু ৰেচিঅ'টোৰ কথা মই বুজালোঁ আপোনালোকক, 1:5 ৰেচিঅ' কৰিব লগাৰ উপৰিও কেতিয়াবা 1:6 ৰেচিঅ' কৰি দিয়ে, সেইটো ডিপাৰ্টমেণ্টৰ ভিতৰত থাকি যায় কিছুমান কথা, হয়নে? গতিকে এইটোত যে হ'ব মই তেনেকৈও কোৱা নাই, কিন্তু আজিকালি হয়, হয়নে? গতিকে আপুনি 60 মাৰ্কছ যদি পাইছে, আপুনি ভাইভাৰ কাৰণে নিজেও অলপ টাইম প্ৰস্তুতি চলাই থাকক। আৰু এতিয়া 70 পোৱাসকল কি হ'ব, 75 পোৱাসকল কি হ'ব, এনেকৈ সুধিব। গতিকে 60টো মই লিমিট ধৰিছোঁ, এই লিমিটটোৰ পৰা 75, 70 থকা, হয়নে, 80 থকা তেওঁলোক কেণ্ডিডেটটো অলৰেডি কম্পিটিশ্যনৰ ওপৰত আছে। এতিয়া এই 60 বা 65 পোৱা কেণ্ডিডেট এজনৰ কাৰণে কষ্ট হ'ব, তেওঁ কেনেকৈ এইকেইজন কেণ্ডিডেটক বিট কৰাব লাগিব। কাৰণ এটা পোষ্টত আমি কিমানজন কেণ্ডিডেটৰ লগত কম্পিটিশ্যন কৰিছিলোঁ, 87জন কেণ্ডিডেটৰ লগত যুদ্ধ কৰিছিলোঁ। এই যুদ্ধখনৰ হৰুৱা মানে এতিয়া বহুত বেছি কমি যাব, হয়নে? অৰ্থাৎ বহুত কেণ্ডিডেট কমি যাব এতিয়া ৰিজাল্ট যেতিয়া দিব, হয়নে? গতিকে এই 60 পোৱা কেণ্ডিডেটজনে কষ্ট হ'ব অলপ ভাইভা দিবৰ কাৰণে, হয়নে? তেওঁ যদি মাৰ্কছটো ভাল উঠাব পাৰে, তেতিয়া তেওঁ নিশ্চিতভাৱে চিলেকশ্যন লাষ্টত পোৱাও বহুত বেছি চান্স আছে। এতিয়া এই 70, 75 বা 80 মাৰ্কছ পোৱাজনৰ কেতিয়াবা ক'ত দিগদাৰ হয়, ভাইভা, অৰ্থাৎ কমিউনিকেশ্যন স্কিল। এতিয়া কমিউনিকেশ্যন স্কিলটো বহুত কেণ্ডিডেটৰে নাই। এতিয়া আপুনি দেখিব যে বহুত পঢ়া শুনা ল'ৰা ছোৱালীও কথা ক'ব নাজানে, হয়নে? অৰ্থাৎ মানুহৰ আগত কথা প্ৰস্তাৱ কৰিব নাজানে, আগবঢ়াব নাজানে। গতিকে এই 70, 75 পোৱা কেণ্ডিডেটজনেও ইয়াত হাৰি যাব লগা হয়, ঠিক আছে, কথা ক'ব নাজানে, তেনেকুৱা কথাবিলাক হয়। কিন্তু এই 60 বা 65 পোৱা কেণ্ডিডেটজনে যিকোনো কথা বহুত সুন্দৰকৈ বুজাব পাৰে। এতিয়া আমি এটা কথা ক'ব পাৰোঁ যে বহুত কথা ক'ব নজনা মানুহ এজন বহুত চোকা হয়, আৰু বহুত, ঠিক আছে, কথা ক'ব জনা মানুহ এজনো বহুত চোকা হয়, তেনেকুৱা কথা হয়। গতিকে কম্পিটিশ্যন, চাকৰি কম্পিটিশ্যনৰ সদায় এনেকুৱা হয় যে আপুনি বহুত চোকা হ'লেও চাকৰি নাপাব পাৰে। অৰ্থাৎ আপুনি ধৰি লোৱা বহুত নজনা এজন ব্যক্তিও মানে আজিকালি পাছ কৰি যাব পাৰে। কথাটো এইটোৱে যে কাৰণ তেওঁ হাৰ্ডৱৰ্কৰ ওপৰত বহুত বেছি ডিপেণ্ড কৰে, তেওঁৰ যিখিনি বাহিৰা নলেজ হয় সেইখিনিৰ ওপৰত বহুত বেছি ডিপেণ্ড কৰে। ঠিক আছে, এইখিনিয়ে কথা মই ক'লোঁ। গতিকে মই এটা কাট অফ দিলোঁ আপোনালোকক 60, হয়নে, 65, 70 আৰু 80 যিমান পাইছে আপোনালোকে আগলৈ, ঠিক আছে। 60 পৰা মই লিমিটটো ৰাখি পিনে আপোনালোকক একেবাৰে 80লৈকে ধৰি দিছোঁ। যাৰ যাৰ আছে তেওঁলোকে নেক্সট কমিউনিকেশ্যনটোৰ ওপৰত অলপ আগবঢ়াই ৰাখক। এইখিনি আছিলে কথাখিনি। এতিয়া আমাৰ ভোটিঙত কি কি আহিছিলে সেইখিনি মই এবাৰ জনাই দিওঁ। মই বহুত বেছি প্ৰেজেণ্টেশ্যন এটা ভালকৈ ডিজাইন কৰি আপোনালোকৰ আগত দেখুৱাবলৈ সময়ো নাই, যিহেতু মই সেইকাৰণে এনেধৰণে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিলোঁ। এতিয়া তাৰে ভিতৰত 120 পৰা 125লৈকে কিমান ভোটিং কৰিছিলে সেইখিনি মই এবাৰ দেখুৱাই দিওঁ আপোনালোকক। তাৰপিছত কিছুমান কথা ডিছকাছ কৰিম যে ফাইনেল ৰিজাল্ট কেতিয়া দিব, বা আপোনালোকৰ ইয়াৰ ৰিজাল্টটো কেতিয়া প্ৰকাশ হ'ব পাৰে, সেইখিনি কথা আমি ডিছকাছ কৰিম। আৰু এনেধৰণে আমাৰ গ্ৰুপত যিহেতু 100টা আছিলে কেণ্ডিডেট, তাৰে ভিতৰত আৰু এটা গ্ৰুপ আছিলে যিটো আমি ADAD এছপায়াৰেণ্টসকলক ৰাখিছিলোঁ। তাতো কেইজনমান কেণ্ডিডেট আছিলে যিহেতু আমাৰ ফ্ৰী মেম্বাৰ, তেওঁলোককো আমি ইবুকখন দিছিলোঁ ফ্ৰীকৈ, যিহেতু আমাক বিশ্বাস কৰাৰ কাৰণে। সেইকেইজন কেণ্ডিডেটক আমি ধৰি লওক ইয়াত ৰিভিউ পোৱা নাই যদিও ইয়াতে মই আপোনালোকক যিসকল পেইড মেম্বাৰ আছিলে তেওঁলোকক জনাই দিছোঁ যে মই তেওঁলোকক এটা টাস্ক দিছিলোঁ, যে টাস্কটোত কৈছিলোঁ যে মোক টেষ্ট পেটাৰ্ণত মিলিছিল নে, এনেধৰণে দিছিলোঁ। তেতিয়া ইয়াত এজনেও নামিলা বুলি দিব পৰা নাই, কাৰণ নোৱাৰেও, সম্পূৰ্ণ কমন আহিছে আৰু তেওঁলোকে ভাল মাৰ্কছ গেইন কৰিব পাৰিছে। তাৰে ভিতৰত 14জন কেণ্ডিডেটে ইয়াতে এই যিটো টাস্ক হয় টাস্কটোত তেওঁলোকে একচেপ্ট কৰিছিলে বা অৰ্থাৎ চিলেক্ট কৰিছিলে। নেক্সট এতিয়া আমি যদি চাওঁ 120ৰ পৰা 125ৰ ভিতৰত এটেম্প কৰা ব্যক্তি কিমান আছিলে, অৰ্থাৎ 125 ডাইৰেক্ট টোটেলটো কেতিয়াও নহয় বাৰু, 120 বা 121 এনেকুৱাত থাকিব পাৰে। তেনেকুৱা কেণ্ডিডেট 3জন আছিলে এটেম্প কৰা, আৰু লগতে 115ৰ পৰা 110ৰ ভিতৰত কুৱেশ্যন এটেম্প কৰা ব্যক্তি আছিলে 7জন। এতিয়া এনেকুৱা নহয় যে 115 মাৰ্কছ বুলি ক'ব যোৱা নাই, 115টা কুৱেশ্যন এটেম্প কৰা আৰু 110টা এটেম্প কৰা 7জন আছিল। 100ৰ পৰা 115 এটেম্প কৰা 3জন আছিলে, 90ৰ পৰা 100লৈকে এটেম্প কৰা 6জন আছিলে, 80ৰ পৰা 90লৈকে এটেম্প কৰা 1জন আছিলে, আৰু 70ৰ পৰা 80লৈকে এটেম্প কৰা 1জন আছিল। 50ৰ পৰা 60লৈকে এটেম্প কৰা ব্যক্তি আছিলে টোটেল 3জন। এনেধৰণে আছিলে, মই সেইটো দেখুৱাবলৈ থাকি গ'ল ইয়াত, ঠিক আছে। আৰু যিহেতু কভাৰ নকৰে ডিছপ্লেত, গতিকে এনেধৰণে আছিলে। আৰু যদি আমি ইউটিউবত চাওঁ তেতিয়াহ'লে এতিয়া ইয়াতে এপেক্স বেংকত কিমান এটেম্প কাৰেক্ট কৰিছে বুলি আমি দিছিলোঁ, কমেণ্ট কৰক। ইয়াতে এনেধৰণে আছিলে
60জন কেণ্ডিডেটে ইয়াতে 62 জন কেণ্ডিডেট ইয়াতে ভোটিং কৰিছিলে। তাৰে ভিতৰত যদি চাওঁ আমি, আৰু তাৰে ভিতৰত আপোনালোকে যদি ইয়াতে চাই এপেক্স বেংকত কিমানে এটেম্প কৰিছিলে, এইটো ইউটিউবৰ ৰিপৰ্ট হয়। ইউটিউবৰ ৰিপৰ্ট কৰোঁতে ৰিপৰ্টটো আহিছিলে কেনেধৰণে 110 পৰা 120লৈকে 15%, 90 পৰা 100লৈকে 23% এটেম্প কৰা ব্যক্তি, 70 পৰা 80লৈকে এটেম্প কৰিছে 50%, আৰু 80 পৰা 90লৈকে 13% এটেম্প কৰিছে। অৰ্থাৎ 62 জনে ভোট কৰিছিলে। ইয়াৰ ভিতৰত হায়েষ্ট ক'ত আছে, 50% আছে 70 পৰা 80লৈকে এটেম্প কৰা ব্যক্তি। এতিয়া 70 পৰা 80লৈকে এটেম্প কৰিলে কিমান মাৰ্কছ হ'ব, সেইটোতো আমি চাব লাগিব, হয়নে? অৰ্থাৎ ইয়াতে যদি চাওঁ 70 পৰা 80লৈকে যদি এটেম্প কৰে, অৰ্থাৎ ধৰি লোৱা 80 পৰা এটেম্প কৰিলে 65 মাৰ্কছ মানে তেওঁলোকে কৰিব পাৰিছে, হয়নে? 65 মাৰ্কছ এটা কৰিব পাৰিছে 100ৰ ভিতৰত। এতিয়া ময়ো আপোনালোকক তেনেকুৱাই টাৰ্গেট দিলোঁ যে যদি আপোনাৰ 60 পৰাই মই ধৰিছোঁ 60, 65 আৰু ইয়াৰ পৰা ইনক্ৰিজ হৈ গৈছে ধৰি লোৱা 70, 75 বা 80লৈকে যাৰ আছে, আপোনালোকে মোৰ কথা শুনি পিনে আপুনি ভাইভাৰ কাৰণে প্ৰস্তুতি চলাই থাকক, কম্পিউটাৰ টেষ্টৰ কাৰণে প্ৰস্তুতি চলাই থাকক। আৰু মই আপোনালোকক যিটো কওঁ একদম আপোনালোকে মিলা দেখা পাব, ঠিক আছে? মই বহুত বেছি বনাই সজাগো কৰি নাথাকোঁ কথাবিলাক। এটা কথা কওঁ, যিটো কথা আপোনালোকে যদি মানি চলে আপোনালোকৰ কাৰণে ভাল হ'ব বেছি। আৰু ইমানখিনি আছিলে ইনফৰমেশ্যন। আৰু যিহেতু কথা ক'বলৈ আৰু বেছি নাই, ইমানে আছিলে। আপোনালোকে আৰু কিমান কৰিলে, কিমান কমন পাইছিলে সেইবিলাক জনাব। বাকী বহুতেতো ভাল ৰিভিউ দিছে যে যিকেইজন কেণ্ডিডেট 60 পৰা আপত আছে বা 60 পৰা লিমিটটো মই ৰাখি পিনে একেবাৰে 80লৈকে ৰাখিলোঁ। যিসকলৰ আছে তেওঁলোকে নেক্সট ষ্টেজৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ হৈ থাকক। আৰু কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ ৰায়বিলাক, কি আপোনালোকে মনত ভাবে, হয়নে? ইমান আছিলে ইনফৰমেশ্যন। মই নেক্সট ষ্টেজত আপোনালোকক ভালকৈ ভিডিঅ' এটা বনাই দিম বাৰু। এতিয়া যিহেতু বহুত বেছি বনাবলৈ মন যোৱা নাই, সেইকাৰণে ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু কমেণ্ট ছেকশ্যনত যদি কিবা ক'ব বিচাৰে নিশ্চয়ৰূপে জনাব।